এয়া আমাৰ অমিতা এজোপা দুৱাৰমুখতে দিছোঁ। আমাৰ ইয়াত ঢেৰ বান্দৰৰ কাৰণে ৰাখিবলৈ নোৱাৰি, ৰখি থাকিব লাগিব। আপোনালোকৰ তাতো বান্দৰ আছেনে? এনেকৈ আমাৰ নিচিনাকৈ অমিতা গছ ৰখিব লাগেনে? আগটো ভাঙি লৈ যায় অমিতা এজোপা, পাতটো ভাঙিও লৈ যায়। অমিতা ৰাখিবলৈকে দিগদাৰ ইয়াত বান্দৰৰ কাৰণে। মানুহ শুই উঠালে পাত ভাঙি লৈয়ে যায়। আকৌ অমিতাজোপাৰ তলতে ধূপকাঠিও জ্বলাওঁ, তুলসী গছো আছে, তাতে সেৱাও কৰোঁ। ভাল লাগে চাই। আপোনালোকেও এনেকৈ চাবচোন, শুই উঠি কিবা এটা ভাল লাগে নিজৰ ভগৱানৰ ঠাইকণ। তাকে দীক্ষিতো আছিলে, দুইটাই আমি প্ৰাৰ্থনা কৰোঁ। সি আজি নাই বাৰু, স্কুললৈ গ'ল, সময় হ'ল। দীক্ষিতো আহিলে আমি দুইটাই তেনেকৈয়ে অমিতাজোপা ৰখি থাকোঁ বান্দৰে নিব বুলি। আপোনালোকৰ ফালেও যদি বান্দৰে নিয়ে জনাবচোন। হ'ব বাৰু, আজি ভিডিঅ'টো ইমানতে ৰাখিছোঁ।